কঠীয়া কিনোতে মানে ৬,০০০ টকা কুইণ্টেললৈকে আমি কিনিছোঁ আৰু এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে ৭ টকা। মানে পাৰ কেজিত কেইটকা কিনিছিলে তেতিয়া? পাৰ কেজি প্ৰায় ৬০ টকালৈকে। ৬০ টকাত কিনি এতিয়া আপোনাৰ ৭ টকাত বিকিব লগা হৈছে। হয় হয়। কিয় হৈছে এইটো সমস্যাটো আপোনাৰ কি বুলি ভাবে? কথাটো হ'ল কি, আমি বেংকৰ ঋণ লৈছোঁ, গাঁঠিৰ ধন ভাঙিছোঁ, উৎপাদন কৰিছোঁ, কিন্তু বজাৰটো থাকিল বণিকৰ হাতত। এক শ্ৰেণীৰ বণিকে কি কৰিছে, কি বাহিৰৰ পৰা আপোনাৰ যেনে পঞ্জাৱৰ পৰা, বিহাৰৰ পৰা, ইউ পিৰ পৰা নিম্ন মানদণ্ডৰ আলু আনি কিনি ইয়াত বজাৰত মেলি দিছে। সেইটোৰ কাৰণে এই সমস্যাটো হৈছে। কিমান হেক্টৰ মাটিত আপোনালোকে খেতি কৰিছে? আৰু ইয়াতে হেক্টৰ হিচাপটো আমি ক'ব নোৱাৰোঁ, প্ৰায় হাজাৰ হাজাৰ পৰিয়াল এই কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। এতিয়া আজি আপোনালোকৰ সমস্যাটো কি হ'ব? এনেকুৱা হ'লে সমস্যাটো হ'লে কি হয় যে আমি বেংকৰ ঋণ মাৰিব নোৱাৰিম। কোনো এজনেই বেংকৰ ঋণ মাৰিব নোৱাৰিব। তাৰ ফলত আপোনালোকে জানিছেই কি হ'ব। আৰু আমাৰ আলুবোৰ যে আপোনালোকে এতিয়া খান্দিলে বিকিব, পথাৰত বেয়া হ'ব ধৰিছে এতিয়া, আৰু কেইদিনমান পাছত বেয়া হ'ব। এই বিষয়ত লগে MLA-কো অৱগত কৰোৱা হৈছে, আপোনাৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰা হৈছে, কিন্তু কোনো ফালৰ পৰা আমাক মানে আমি সঁহাৰি পোৱা নাই। এতিয়া পৰৱৰ্তী আপোনালোকে কি পদক্ষেপ ল'ম বুলি ভাবিছে? তাকেই CM ডাঙৰীয়াক এইটোৱে কৈছোঁ কি যে আমি কৃষক হৈ থাকিব দিয়ক, আমাক যাতে ৰাজপথত ওলাই যাবলৈ নিদিয়ক, আমি যাতে সংগ্ৰাম কৰিবলৈ নালাগে, তাৰ কাৰণে উচিত ব্যৱস্থাটো আমাক লওক। এনেই আপোনালোকে কিমান এতিয়া বিক্ৰী কৰিব পালে এইখিনিত? ইয়াতে প্ৰায় 30% আলুহে ওলাই গৈছে। এতিয়াও 70% আলু আমাৰ পথাৰতেই পৰি আছে। এই 70% আলুখিনি এতিয়া কোনো নিশ্চয়তা নাইকিয়া? নিশ্চয়তা নাই। আপোনালোকে কেতিয়া খান্দিবনে বা কি কৰিব সেইটো এতিয়ালৈকে আপোনালোকে ল'ব পৰা নাই। খান্দিলেও আপোনালোকে নিশ্চয় আপোনাৰ এটা হাজিৰা দিব লগা হয়? নিশ্চয় নিশ্চয়, সেইটো যথেষ্ট খৰচ আছে। পাৰ বেগত 50 টকা আপোনাৰ খনোৱা হাজিৰা আছে, তাতে আপোনাৰ লেবাৰ আৰু অন্যান্য খৰচাও আছে। তেনেকৈ আপোনাৰ এটকা এটা খৰচাই হৈ যায়। সেইটো হিচাপত গৈ কিনি আমি গড়ে আপোনাৰ 5.5 টকা 6 টকা কেজি আমি পাই আছোঁ। এইটো হিচাপত আমাৰ মানে আমি যিখিনি খৰচা কৰিছোঁ মূলধনখিনিয়ে ঘূৰি আহিব যে, সেয়াই সম্ভৱ নহয়।